হে গাইজ আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালেই আছে নতুন এটা ব্লগত সকলোকে স্বাগতম জনাইছোঁ আৰু মই গৈছিলোঁ কাশ্মীৰ গৈছিলোঁ মানে ছেপ্টেম্বৰ মাহত গৈছিলোঁ সো এতিয়াতো বহুত ঠাণ্ডা আমি কোলাব নোৱাৰিম সেইটো কাৰণে ছেপ্টেম্বৰতে গৈছিলোঁ সো কাশ্মীৰ যাবৰ কাৰণে আপুনি গুৱাহাটীৰ পৰা দিল্লী হৈ যাব লাগিব ডাইৰেক্ট ফ্লাইট নাযায় যেহেতু সো দিল্লী হৈ যাব লাগিব আৰু এই দিল্লীত আহি পাইছিলোঁ আৰু এইখিনিত ফ্লাইট কিছুমান ৰখোৱা আছিলে ক্লিক কৰিলোঁ আৰু বাকী বহুত ধুনীয়া লাগে এয়াৰপোৰ্ট দিল্লী বহুত বিজি এয়াৰপোৰ্টটো বহুত ফ্লাইট থাকে আৰু এইটোতো সবেই চিনি পায়ে চাগে লগো দিল্লী যোনে গৈছে দিল্লী এয়াৰপোৰ্টত ভাল লাগে কিবা এটা বহুত ধুনীয়াকৈ বনাইছে আৰু মই আহি গ'লোঁ এতিয়া ডাইৰেক্ট কাশ্মীৰত আপোনাৰ আপেল বাগানত সো চাব পাৰিছে আপোনালোকে আপেলৰ খেতি কেনেকৈ কৰে সিহঁতে আৰু আপেল লাগি আছে পকা ষ্টাৰ্ট হৈছিলে জাষ্ট এতিয়া ইমানো হোৱা নাছিলে কাৰণ অক্টোবৰ নৱেম্বৰতহে পুৰা পকে আৰু আপেল তেতিয়া পুৰা ট্ৰান্সপৰ্ট হয় সব জায়গাতেই এতিয়া হোৱা নাই আৰু ইমান কিছু পকিছে আৰু কিছু পকা নাই এইটো বহুত ভাল লাগে চাই পেলাই এই হোপা একদম পুৰা কেঁচা হৈ আছিলে তো আজি আমি গৈ আছোঁ গুলমাৰ্গ বহুত ফেমাছ জেগা হয় কাশ্মীৰৰ তো শ্ৰীনগৰৰ পৰা প্ৰায় 60-70 কিলোমিটাৰৰ ভিতৰতে হয় গুলমাৰ্গ বহুত ফেমাছ জেগা হয় টুৰিষ্ট এৰিয়া হয় সবেই যায় তাতে আৰু যাই থাকোঁতে ৰাস্তাত অলপ ভিডিঅ' কৰিলোঁ ভিউ বহুত চাবলগীয়া আছিলে বহুত ভাল লাগে চ' ইয়াতে এটা মছজিদ আছিলে গুলমাৰ্গত তাতে মছজিদটো ভাল লাগিছে বহুত ধুনীয়া ডেক'ৰ কৰিছে চ' ভিডিঅ' কৰিলোঁ অলপমান ফাইনেলি আহি পালোঁ গুলমাৰ্গ আৰু এয়া গুলমাৰ্গত আপোনাৰ মহাৰাজা প্লেচ বুলি এটা প্লেচ আছে এটা আগৰ দিনৰ আৰু ৰজা মহাৰাজাসকলে বনাই থোৱা আৰু সিহঁতে থাকিছিলে বুলি ইয়াতে তাৰে গুলমাৰ্গৰ মহাৰাজা যোনজন আছিলে তেওঁৱে বনাইছিলে কিন্তু বহুত এনচিয়েণ্টৰ আপোনাৰ হেৰিবিলাক আছে কি কয় ফাৰ্নিচাৰবিলাক আছে আৰু ঘৰটো তেনেকুৱাই বহুত পুৰণা যিহেতু তো তাত যাবৰ কাৰণে 100 টকা টিকেট লয় টিকেট কৰি পেলাই পিছত যাব পাৰে তাতে চাবৰ কাৰণে বাকী ইমানো ভাল নাছিলে মোকতো ইমান ভাল লগা নাই যিহেতু তেনেই আৰু নৰ্মেল ঘৰৰ নিচিনা আৰু সোফা ৰখা আছিলে সোফাটো আগৰ নহয় এইটো সোফাটো সিহঁতে লগাইছে চাগে বাকী এয়া ভিউ আৰু ভাল লাগিছে কিন্তু আপোনালোক ঠাণ্ডা দিনত গ'লে গোটেই সোপা বৰফৰে ঢাকা থাকে যিহেতু মই ছেপ্টেম্বৰত গৈছিলোঁ তেতিয়া বৰফ পৰা নাছিলে তো সেইটো কাৰণে ইমান হেৰি বৰফ নাই আৰু বাকী অলপ ঘোঁৰাত ৰাইড কৰিলোঁ ঘোঁৰাত উঠিয়ে চালোঁ আৰু বহুত ডাঙৰ এৰিয়া যিহেতু আপোনাৰ খোজকাঢ়ি চাব হ'লে ভাগৰ লাগি যাব চ' ঘোঁৰা পায় তাতে এই 200-300 টকামান দিলে বা 400-500 লয় কোনোবা তেনেকৈ দিলে আপুনি আৰু ঘূৰিব পাৰে ঘোঁৰাটো দি পেলাই সিহঁতে ঘূৰাই আৰু সিহঁতে লগে আপোনাৰ গৈ থাকিব তো ভাল লাগিলে আৰু চাই ধুনীয়া ভিউটো বহুত ধুনীয়া আছিলে চ' আজি আহিছোঁ সোপোৰ ইয়াৰ ওচৰতে এটা ঝৰ্ণা আছে তাতে গৈছিলোঁ গা ধুবৰ কাৰণে বহুত ওচৰত আৰু বহুত ধুনীয়া হয় প্লেচটো তো মানুহবিলাকে বহুত গা ধুই থাকে তাতে চ' আমিও গৈছোঁ আৰু গা ধুবৰ কাৰণে কিন্তু পানী বহুত ঠাণ্ডা আছিলে কচম বহুত ঠাণ্ডা পানী ইমান ঠাণ্ডা পানী বৰফৰ নিচিনা ঠাণ্ডা পানী কিন্তু ভাল লাগিল কিন্তু গা ধুই ভাল লাগিল অলপ এনজয় কৰিলোঁ তাতে গা পা ধুলোঁ চাব পাৰিছে পানীৰ স্পীডো বহুত আৰু বহুত চাফা পানী আছিলে যোনখিনি মানুহ ইয়াৰ ওচৰ চুবুৰীয়া হয় সেইখিনি মানুহ ইয়াৰে পানী খায় চ' আজি বেলেগ এটা আপেল বাগানত আহিছোঁ ইয়াতে আপোনালোকে চাব পাৰিছে কিমান ধুনীয়াকৈ লাগি আছে আপেল বহুত ৰঙা আৰু কালাৰটো বহুতেই ভাল লাগিল ইয়াতে কাশ্মীৰ বুলি ক'লে আপুনি 2 জেগাতে মেক্সিমাম আপেল পাব য'ত নেকি আপেল টাউন বুলিও কোৱা হয় সোপৰক আপোনাৰ কাশ্মীৰৰ আপেল টাউন বুলি কোৱা হয় সোপৰ মেক্সিমাম আপেল তাতে হয় আৰু এটা জেগা আছে শ্ৰীনগৰৰ ওচৰতে আপোনাৰ 50 কিলোমিটাৰমান হ'ব হাৰ্ডলি তাতো আপেল হয় কিন্তু মেক্সিমাম আপেল সোপৰ হয় আৰু তাত চ' আজি আমি আহিছোঁ বাংগাজটো হৈছে সোপৰৰ পৰা প্ৰায় 100 কিলোমিটাৰমান হয় বহুত ধুনীয়া জেগা আৰু ইয়াত আহিবৰ কাৰণে আপুনি কেইবাটাও পাহাৰ পাৰ হৈ আহিব লাগে আৰু ইয়াতে আপোনাৰ টাটা চমো পায় সিহঁতে লৈ আহে যিহেতু পাহাৰীয়া ৰাস্তা সবেই চলাব নোৱাৰে বহুত ডেঞ্জাৰ ৰাস্তা আছিলে
চ' অহাৰ পিছত আপুনি চাব পাৰে দৃশ্য কিমান ধুনীয়া ভিউ ৰাস্তা নাছিলে ৰাস্তা বনাই আছিলে তেতিয়া কিন্তু ইয়াতে বহুত টুৰিষ্ট আহে এই দৃশ্যটো চাবৰ কাৰণে বহুত ভাল লাগিল চাই পেলাই আৰু ইয়াতে বহুত টুৰিষ্ট চাব পাৰিছে আপোনালোকে ইয়াতে ৰখি আছে আৰু কিছুমান মানুহে ইয়াৰে ওচৰৰে মানুহবিলাকে গুজ্জাৰ জাতি যোনবোৰ পৰা সিহঁতে দোকান দি আছে ইয়াতে আৰু সিহঁতে গুজ্জাৰ হোৱা বেছিভাগ ইয়াতে ভেড়া ছাগলী গৰু এইবিলাক পুহিবৰ কাৰণে ইয়াতে থাকে আৰু সিহঁতে চ' আজি আমি গৈ আছোঁ কামান আমান পোষ্ট এইটো আপোনাৰ শ্ৰীনগৰৰ পৰা প্ৰায় 200 কিলোমিটাৰ হয় আৰু ইয়াতে আপোনাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ বৰ্ডাৰ আছে এই বৰ্ডাৰতে গৈ আছোঁ চাব পাইছে পাহাৰীয়া অঞ্চল গোটেইখিনি আৰু এইটো হয় কামান আমান পোষ্ট এটা ব্ৰিজ আছে আপোনালোকে চাব পাৰিছে আৰু ব্ৰিজৰ দুয়ো মূৰে দুটা কাউণ্ট্ৰিৰ আপোনাৰ গেট আছে সেইটো সাইডে আৰু এইটো আমাৰ এইটো সাইডে আৰু এইটো ব্ৰিজ ইয়াতে বহুত টুৰিষ্ট আহে চাবৰ কাৰণে সেইটো ফ্লেগটো দেখা পাইছে চাগে পাকিস্তানৰ ফ্লেগ সেইটো সাইডটা মানে পাকিস্তান হয় আৰু এইটো সাইড আমাৰ ইণ্ডিয়াৰ হয় চ' বহুত আগতে ইফালে এইটো ব্ৰিজ দি পেলাই গাড়ী অহা যোৱা কৰিছিলে এইখন দেশৰ পৰা সেইখন দেশলৈ পিছত কিবা প্ৰব্লেমৰ কাৰণে বন্ধ কৰি দিছে এতিয়া আৰু সিহঁতৰ লগত কোনো টাৰ্মছ নাই আমাৰ টোটেলি বন্ধ সেইটো ফ্লেগ দেখা পাইছে পাকিস্তানৰ আৰু দুটা ফালে দুটা গেটটো এতিয়া পুৰা সিল কৰা আছে এইটো ব্ৰিজ এইখিনিতে গোটেই আৰ্মিৰ পোষ্ট আছে গোটেই আৰ্মি সভা ইয়াতে আছে তো এন্ট্ৰি কৰি আপোনালোকে আহিব পাৰে ফ্ৰী অফ কষ্ট চাবৰ কাৰণে আৰু এইটো এটা নদী আছে ফালি ব্ৰিজৰ তলদি নদী এটা গৈছে নদীৰ সিপাৰে পাকিস্তান ইপাৰে ইণ্ডিয়া চ' এইটো নদী আপোনালোকে দেখা পাইছে এইটো নদী আৰু সেই ঘৰৰ পৰা যে দেখা পাইছে নদীৰ সিপাৰে সেইটো সব পাকিস্তান হয় আৰু ৰোড যোনটো সাইডে আছে এইটো আমাৰ ইণ্ডিয়া হয় চ' হে আছিল আৰু কাশ্মীৰৰ অকণমান টুৰ সৰু মৰু টুৰ আৰু এইটো আপোনাৰ ফেন্সিং দেখা পাইছে এই ফেন্সিঙৰ পাহাৰৰ সেইটো সাইড হৈছে পাকিস্তানৰ আৰু এইটো সাইড হৈছে আমাৰ ইণ্ডিয়াৰ চ' এইখিনিৰ পৰা সিহঁতৰ পাকিস্তান চেছ আৰু চ' আজিৰ কাৰণে এইখিনিতে আৰু টাটা বাই বাই আকৌ এটা নতুন ব্লগত লগ পাম চ' খুদা হাফিজ বাই